হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি আপোনালোকক দেখাম আমাৰ ঘৰটো কিমানখিনি হৈছেগৈ আৰু প্ৰথমৰ পৰা শেষলৈকে আপোনালোকক সকলোখিনি দেখাম। এয়া চাওক, আমি এয়া গাঁত খান্দিলে কালি দুজন মানুহ লগাইছিলোঁ। তাৰপিছত এয়া খুটা উভি থৈছে আৰু এইফালে চাকি জ্বলাই লৈছে মিস্ত্ৰীয়ে নিজে, আমি একো কৰা নাই। আৰু এয়া ঢালি আছে আৰু এয়া আমাৰ ৰাইজ ইফালে ৰাস্তাতে মিক্স কৰি আছে চিমেণ্ট শিল, আৰু এইখিনি শিল বালি আনিয়ে থৈছোঁ। আকৌ সেইফালে দুটা মানুহ ড্ৰেইন খান্দি আছে ছাইডত, পুখুৰীটোৰ চাইডে চাইডে। তাৰপিছত এয়া আমাৰ ৰজা টহল দি ঘূৰি ফুৰিছে, হাতত এইটো কি লৈ গৈছে। আৰু এইটো সৰু ঘৰটো য'ত কিবা কিবি থ'বৰ কাৰণে বনোৱা হৈছিল। আৰু আমি মানে ঘৰটো কেনেকৈ বনাবলৈ লৈছোঁ আপোনালোকক আজি জনাই দিছোঁ। আমি এনেকৈ RCC টাইপতে ঘৰটো বনাবলৈ লৈছোঁ চাদ ঢালি, আৰু সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকক দেখাম। আৰু এইকেইদিন কাম লাগি থাকিব, যিহেতু ছোৱালী স্কুল বন্ধ হয়, সেইটো কাৰণে মই মানে ইয়াতে থাকিম এইকেইদিন আৰু আপোনালোকক দেখাই থাকিম। আৰু যিহেতু ঘৰটো বনোৱাত আমি পানীৰ সুবিধা বেলেগ কৰা নাই, মটৰ এটা সৰু আছে, সেইটোকে লগাম বুলি ভাবিছোঁ। সেইটো কাৰণে কাৰেণ্ট নথকা সময়ত পানী উঠোৱাৰ ব্যৱস্থাটো কৰি দিব লগা হৈছে। সৰুকৈ দলং এখন দিবলৈ লৈছে মানুহজনে আৰু ওচৰৰ খুৰা এজনে, আৰু দলংখন বনাই দিলে অকণমান সুবিধা হ'ব সকলোৰ কাৰণে, পানী চানী তোলাবৰ কাৰণে। আৰু আমিও পানী উঠাই পিনি ৱালত দিব পাৰিম কাৰেণ্ট যদি নাথাকাৰ সময়ত। আৰু এয়া ড্ৰেইন খনাই আছোঁ, আৰু ড্ৰেইনটো খনাই লৈছোঁ সৰুকৈ, কাৰণ পুখুৰীটোৰ চাইডে চাইডে পানীটো যাবৰ কাৰণে। আৰু আবেলি সময়ত কেতিয়াবা আহি মই সেই জেগাটুকুৰাত ৰওঁ। ঘৰটোৰ পৰা বেছি দূৰ নহয় বাৰু, আৰু ওচৰতে যিহেতু হয়, সেইটো কাৰণে অকণমান এইডোখৰত পৰিৱেশটো ভাল লাগে। আৰু এইজনী মই কিমান শকত দেখি পাইছে কমেণ্ট কৰি জনাব আপোনালোকে। আৰু এইখিনি খুটা পোতা মানে কাম যেতিয়াৰ পৰা লাগিছে তেতিয়াৰ সময়ৰ ভিডিঅ'। আৰু খুটাখিনি এনেকৈ পুতি পিনি তলটো ঢালাই কৰি থৈ দিছে। আৰু আমি যেতিয়া সন্ধিয়া হয় সকলো বস্তু ভিতৰত সোমোৱাবৰ কাৰণে মাজে মাজে আমি সোমোৱাই থৈ আহোঁ, আৰু মিস্ত্ৰীও সোমোৱাই থৈ যায় বাৰু। আৰু খুটা দেখিছে নহয়, বহুত কেইটা খুটা, কাৰণ ঘৰটো যিহেতু RCC হ'ব, ছাপৰ্ট খুটা, আৰু সৰু যিহেতু ঘৰটো, সেইটো কাৰণে বেছি খুটা নিচিনা লাগিছে দেখিবলৈ। আপোনালোকেও অনুমান কৰিব পাৰিছেনে নাই সেইটো বাৰু মই নাজানো, কিন্তু মই মানে গাইজ এয়া এনেকৈ ঢালাই দিছে তলত। আৰু এইটো খুটা এতিয়া 9টা উভিলে, আৰু বাকী আৰু 3টা খান্দিব আছে গাত। ছাইডলৈ গৈ নাথাকিবি। তাৰপিছত এইখিনি ভেটিত ভৰাবৰ কাৰণে বালিয়া মাটি আনি থৈছে। আৰু বিশেষ একো কৰা হোৱা নাই ইয়াতে, মানে ভাবিছোঁ বাথৰুমটোৰ কাৰণে টেংকিটো বনাই থাকিব লাগিব ইয়াতে। আৰু এইখিনি ইমানখিনিলৈকে হৈছে। বিহুৰ আগত ফাউণ্ডেশ্যনটো ওলাই যাব লাগে, আৰু মাটিটো ভৰোৱা হ'ব তেতিয়া। আৰু বৰ্তমান আমি এতিয়া অকল 2টা ৰুম বনাবলৈ লৈছোঁ, আৰু ছাদটোতো দিয়া হ'ব, যিহেতু ষ্টেপ লাগিব। ষ্টেপৰ কাৰণে জেগা আছে সেইফালে, আৰু সৰুকৈ বাৰাণ্ডা হ'ব অকণমান 7 ফিট 8 ফিট মানৰ, আৰু এইকেইটা 14 ফিট মানৰ হয় নেকি ৰুমকেইটা। দীঘলে আছোঁ, আৰু বেছি ইমান দীঘলো নহয়। এইটুকুৰা জেগাত আৰু 2টা ৰুম বহিব, আৰু সেইটো ছাদ দিয়া হয় নে টিং দিয়াই হয় সেইটো বৰ্তমান এতিয়ালৈকে গম পোৱা নাই। আৰু গাইজ, যেতিয়া আমি খুটা পোতা মানে ঢেলাই কৰা পিছদিনাখন চাবলৈ আহিছোঁ, ৰছী এডাল ছিগি পিনি পৰি আছে এটা খুটা মানে কি, এনেকৈ জালি আৰু ৰড দি পিনি ফিটিং কৰি থোৱা আছিলে, ঢালাই কৰি থোৱা নাই। আৰু সেইটো কাৰণে মানে কেনেকৈ ৰছীডাল ছিগি গ'ল, হেভি লোড পালে, নহ'লে ছাগলী তাগলী সোমাই যিহেতু, আৰু সেইবিলাকেও পেলাব পাৰে। আৰু অৱস্থাটো দেখিছে, খুটা লাং খাই পৰি গ'ল আৰু ছেকেণ্ড দিনা কাম লগা। আৰু পূৰা কামত লাগি থকা হৈছে গাইজ, দেখি পাইছে আপোনালোকে। আৰু গোটেই এতিয়া
মাজৰ যিবিলাক খুঁটা আছে সেইবিলাক দিছে আৰু গাঁত খান্দি আছে এফালে। তাৰপিছত আপোনালোকৰ বাকী নেক্সট দিনা দেখাইছোঁ। নেক্সট দিনা এয়া ভীম ৰেডি হৈ গ'ল, মানে নেক্সট দিনা নহয়, দুদিনমানৰ পাছত আপোনালোকক দেখাইছোঁ কমপ্লিট ভীম হৈ গৈছে আৰু ফাউণ্ডেশ্যন দিবৰ কাৰণে লৈছে। এয়া ফাউণ্ডেশ্যন মাৰি আছে। আৰু আপোনালোকক আজি মই ড্ৰেইনটো দেখাই দিছোঁ। ড্ৰেইনটো সম্পূৰ্ণ খান্দি হৈ গ'ল। ড্ৰেইনটো খান্দোতে আমাৰ 7,000 মান টকা গৈছে, গম পাইছেনে? এয়া দেখিছে বহুত দ হয় ড্ৰেইনটো, আৰু পানী মানে সেইফালে খুৰাহঁতৰ ঘৰৰ বাৰীৰ পৰাও পানী আহে, সেইখিনি পানীও মানে জমা হৈ যায় পথাৰত। আৰু পুখুৰীটোত যিহেতু মাছ চাছ জীয়াব নোৱাৰিম, সেইটো কাৰণে ড্ৰেইনটো খান্দি দিয়া হৈছে। আৰু বাঁহপাতে গোটেই মানে পুখুৰীটোৰ অৱস্থা বেয়া কৰি দিয়ে, বাঁহ গৈছে। তথাপিতো কিবা এটা ৰ'ব বুলি আৰু চাইডে চাইডে ড্ৰেইনটো খান্দি দিছোঁ। বহুত দহে হৈছে, সেইটো কাৰণে পইচাটো বেছি লাগিছে। আৰু পুখুৰীটো মানে দেখিছে অৱস্থাটো, বাঁহ গছবোৰে গোটেই হেঁচা মাৰি আছে। কেনেকৈ বাৰু মাছ ডাঙৰ হ'ব, কেনেকৈ বাৰু পুহিম গম নাপাওঁ। আৰু পুহিম বুলি ভাবিছিলোঁ, এতিয়া ভাবিছোঁ বাঁহপাতে গোটেই খাৰ উঠাই দিয়ে পুখুৰীটো, আৰু গোটেই খাৰ খাৰ গোন্ধায়। এতিয়া পানীটো আমি ব্যৱহাৰ কৰি আছোঁ যিহেতু ঘৰটোত লগা হৈছে, এনেকুৱা খাৰ খাৰ গোন্ধ পাইছোঁ, মানে সেইটো কাৰণে ক'বলৈ মানে প্ৰথমতে ভাবিবলৈই নহ'ল আৰু ড্ৰেইনটো খন্দাই দিয়া হ'ল। আৰু এয়া আমাৰ ফাউণ্ডেশ্যন সম্পূৰ্ণ হৈ গ'ল, প্ৰায় আপোনাৰ 1 মাহে লাগি গ'ল। এয়া বিহু সময়ৰ দৃশ্য, আৰু বিহু আগত এয়া ড্ৰেইনত মাটি ভৰাই থকা হৈছে। আৰু এইখিনিয়ে কৰি মেলি 3-4টামান খুঁটা দিলে মিস্ত্ৰীয়ে, মানে তাৰপিছত আকৌ বিহু হৈ গ'ল, বিহু সময়ত বন্ধ হৈ গ'ল। আৰু বিহু সময়ৰ পিছতে আমি ৰুমলৈ গুচি আহিলোঁ, যিহেতু আমি ভাড়া ৰুমত থাকোঁ তেলগৰমত, সেইটো কাৰণে ৰুমলৈ গুচি আহিব লগা হ'ল। সেইটো কাৰণে আপোনালোকক বৰ বিশেষ আপডেট দিব নোৱাৰিম, মানে মোৰ